দৰ্শক আমাৰ এই নিৰ্বাচনী বিশেষ অনুষ্ঠানলৈ পুনৰ আপোনালোকক স্বাগতম জনাইছো যেহেতু আমি বিভিন্ন টিকেট প্ৰত্যাশী লোকৰ সৈতে আমি কথা পাতি আহিছো শিলচৰত আমি উপস্থিত আছো কৈছিলো আপোনালোকক ইয়াৰ পূৰ্বে শিলচৰত আমি উপস্থিত আছো বৰ্তমান আৰু এতিয়া আছো আমি উদাৰবন্দাত আমি উপস্থিত আছো আৰু আমাৰ সৈতে আছে বৰ্তমান কংগ্ৰেছৰ এইবাৰৰ উদাৰবন্দ সমষ্টিৰ কংগ্ৰেছৰ টিকেট প্ৰত্যাশী প্ৰাৰ্থী তাপস দাস আৰু পোনপ্ৰথমে আপোনাক আমাৰ এই নৰ্থ ইষ্ট ভিউ চেনেললৈ স্বাগতম জনাইছো নমস্কাৰ তাপস দাসৰ বিষয়ে পোনপ্ৰথমে কৈ লৈছো এগৰাকী সমাজকৰ্মী আৰু সমাজকৰ্মীয়ে যেতিয়া নিৰ্বাচন খেলিবলৈ আগবাঢ়ে তেতিয়া সমাজৰ উন্নয়ন হয় আৰু সেইকাৰণে চাগে তাপস দাসক এইবাৰ সমষ্টিবাসীয়ে বিচাৰিছে কাৰণ যেতিয়া আমি সমষ্টিলৈ আহিছিলো সকলোৰে মুখত এটাই আছিলে এইবাৰ আমাক কংগ্ৰেছক লাগে এইবাৰ আমাক তাপস দাসক লাগে আৰু হয়তো সমাজকৰ্মী হিচাপে প্ৰতিটো সময়তে সমাজৰ হকে থাকে যে ইয়াত 30 ষ্টেটৰ লোকসকল আছে চাহ বাগানৰ লোকসকলে যাক বিজেপি বা অন্য লোকসকলে মাহিমাকৰ চকুৰে চাই কিন্তু সেই সময়ত তাপস দাসে সেইসকল লোকৰ সৈতে কথা পাতে সেইসকল লোকৰ চিকিৎসাৰ কথা কয় বা এনেধৰণৰ বিভিন্ন কথা কয় আৰু সেইসকল লোকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰিছে তাপস দাস ইয়াৰ কাৰণ কি মই দীৰ্ঘদিনৰ পৰা মই তো একচুৱেলি টেক্সৰ এছিষ্টেণ্ট কমিশ্যনাৰ আছিলোঁ মই আৰু এইটো টাইমতেই যেতিয়া মই চাকৰি কৰি আছিলোঁ তেতিয়া মোৰ সমাজসেৱাটো আছিলেই কাৰণ এইটো চাওক যে আমাৰ এটা মই ভাবোঁ যে এইটো আমাৰ এটা পাৰ্ট আমি কৰিব লাগে মানুহৰ কাৰণে দুখীয়া মানুহ বহুত এইফালে বাৰাংগলীত বহুত দুখীয়া মানুহ আছে কৰিব লাগে তো সেই হিচাপতে মই আহিছিলোঁ তো তাৰপিছত আপোনাৰ এই যেতিয়া ৰিটায়াৰমেণ্টত গ'লোঁ তেতিয়া কৰোণাৰ টাইমতে মোৰ শিৱসাগৰত লাষ্ট মোৰ পষ্টিং আছিল তো তাৰ পৰাও সেইটো টাইমতে মই ইয়াত আহিছোঁ আৰু মানুহৰ ভিতৰত পুৰা খোৱা নাই একো নাই মই তেতিয়া ৰিলিফ দি গৈছোঁ তো ইহঁতৰ টাইপ সবেই চিনাকি সবে ফোন কৰে ছাৰ আপুনি ক'ত আহক আমাক বচাওক আমাক দিয়ক তেতিয়া মোৰ যিখিনি আছিল মোৰ লগত মোৰ ফ্ৰেণ্ডছবিলাকো আছিল সিহঁতৰ সবেই মিলি আমি কৰোণাৰ টাইমত আমি পুৰা সেৱা কৰিছোঁ সিহঁতক আৰু তাৰপিছত আপোনাৰ টাইম টু টাইম আজি দুৰ্গা পূজা ঈদ এইবিলাকতো মানুহৰ লগত মোৰ ভাল ৰিলেশ্যন তো সেইকাৰণে মই এইটো মেইনটেইন কৰি আছোঁ সিহঁতৰ লগত আৰু কেতিয়াবা চাওক আজি মেডিকেল কলেজত গৈছে পেচেণ্ট এটা পইচা নাথাকিবও পাৰে সিহঁতে মোৰ ওচৰত আহিলে মই যিমান পাৰোঁ সিহঁতক হেল্প কৰি দিছোঁ সহায় কৰি দিছোঁ এই হিচাপতে চলি আছে সবে মোক ভাল পায় ময়ো সিহঁতৰ লগত আছোঁ সদায় থাকিম এই হিচাপতে অলপ জনপ্ৰিয়তা আছে সিহঁতে অলপ ভাল পায় এইখিনি মই এইখিনি সুধিব বিচাৰো আপোনাক ৰাজনীতিলৈ কেতিয়া অহা হৈছিলে আপোনাৰ ৰাজনীতিত মই আহিছোঁ ৰিটায়াৰমেণ্টৰ লগে 2020তে আহিছোঁ মই আপোনাক সুধিম যিহেতু আপোনাৰ বৰ্তমান ভাৰততো বিভিন্ন দল আছে ৰাজনৈতিক দল আছে তাৰ ভিতৰত আপুনি কংগ্ৰেছ দল কিয় বাছি ল'লে বা বিজেপিওতো আছিলে তাৰ মাজত কংগ্ৰেছ কিয় বাছি ল'লে চাওক মই ফাৰ্ষ্ট যেতিয়া ৰিটায়াৰমেণ্টত গ'লোঁ মই বিজেপিত জইন কৰিছিলোঁ বিজেপিত জইন কৰাৰ পিছত মই ইয়াতে আহি দেখোন আমাৰ ইয়াৰ যিজন MP আছিল তেতিয়া তেওঁ এটা কয় তেওঁৰ কথাৰ লগত কাম নিমিলে ঘৰত থাকি সিহঁতে মিছা কথা কয় আইডিঅলজি কাৰো খাৰাপ বেয়া এইবিলাক মই নকওঁ আচ্ছা কিন্তু এটা কথা হ'ল কি যে এনেকা এটা মিছলীয়া দলৰ লগত চলিব নোৱাৰো আৰু ফ্ৰী হেণ্ড নাই সিহঁতে কৈ আছে আপুনি বেলেগ জগাত যাই কাপোৰ দি আছে এইটো আমাৰ বেনাৰত দিব লাগিব মোৰ নিজৰ পইচা মোৰ একদম মানে ৰক্তৰ ঘাম কৰি এইটো পইচা দি মই পাৰ্চেজ কৰি আছো মোৰ বন্ধুবিলাক মোক আনি দি আছে আপুনি এইকেইটা কাপোৰ দিয়ক গৰীব মানুহ দুখীয়া মানুহ তো কিন্তু এইটো why should I go for বিজেপি বেনাৰ মই বিজেপি বেনাৰত কিয় দিব লাগে এইটো মোৰ পাৰ্চনেল নাই সিহঁতে কৈ আছে আপুনি বিজেপি বেনাৰত দিব লাগিব অমুক কৰিব লাগিব তমুক কৰিব লাগিব আৰু ইমান মানে প্ৰতিটো ক্ষেত্ৰত মই দেখিছোঁ যে মই ইমান কৰিব নোৱাৰো এইবোৰ টেনশ্যন মই মিছা কথা মানুহ দুখীয়া মানুহ যে কি মিছা কথা ক'ব লাগে কৰিলে সিহঁতৰ কাৰণে কিবা কৰিব লাগে সদায় খালি মিছা আৰু তাৰপিছত আজি উদাৰবন্দত কি হৈ আছে কৰক এই বোলে মুছলিমক বোলে দেখিব নোৱাৰে হুমুক কৰে তুমুক কৰে আজি যিমান আমাৰ ইয়াৰ মিহিৰকান্তি সোম যিমান কণ্ট্ৰেক্টাৰক দিছে সব কেইজন মুছলিম মানুহক দিছে সব কংগ্ৰেছৰ মানুহক তেওঁ দি ৰাখিছে এইবিলাক কণ্ট্ৰেক্ট ভাল কণ্ট্ৰেক্ট দিছে কিন্তু আজি চাওক এটা অসহ্য বস্তু আছে আজি মথুৰাত 7,000 ৱাৰ্কাৰ্ছ আছে তাতে সিহঁতে কি কৰিছে পাথৰ উঠাই এটা দুটা গাড়ী সিহঁতে লোড দিয়ে লিগেল পেপাৰ লৈ আহে এইবিলাক যেতিয়া গাড়ীবিলাক যায় সিহঁতৰ অলপ ঘৰত দানা পানী অলপ যায় সিহঁতে কৰি আছে যেনে তেনে চলি আছে কিন্তু আজি আপুনি মধুৰাটো দেখিলে আপুনি গম পাব এইটো কৰবাত পাথৰ বুলি কোনো বস্তু নাই শিলগুটি নাইয়ে তাতে
এইটো এবাউট কোনোবা জগাত এইটো 35 ফিট লৈকে আপোনাৰ ডিপ হৈ গৈছে, তলত একদম স্লেট পাথৰ ওলাই আহিছে। এইটো জিন্দগীত মানে য'ত নহলে হয়, এই শিলগুটি বিলাক খতম নহলে হয়, এইবিলাক কোৱাৰি এতিয়া খতম হৈ গ'ল, শেষ, একদম নাই। আজি ওপৰৰ পাহাৰৰ ফালে আৰু 3 কিলোমিটাৰলৈকেও নাই এইটো। দুৰ্দশা। ইহঁতে কি কৰি আছে, ইলিগেলি জেচিপি টেচিপি লগাই এইবিলাক পাথৰ লৈ আছে আৰু মানুহবিলাক চব বেকাৰ হৈ গ'ল। কি 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 মানে আছে এইবিলাকত যাব নোৱাৰো। আজি কেইদিন, আজি 3 বছৰ 4 বছৰ আগত ওলাল যে এইটো আপোনাৰ এটা কুৱা খান্দিলেও সেইটোৰ পৰাও বোলে পইচা লাগে, তেনেকাও ভিডিঅ' আমি পাইছো সাংবাদিকত। তো এইবিলাক ভাল নালাগে, সেইকাৰণে মই তেতিয়াই গম পাই গৈছো এইটো দল, সেইকাৰণে মই তেতিয়াই এৰি থৈ আহি গলো। আৰু মই কংগ্ৰেছত জইন কৰিছো, কংগ্ৰেছ খুব ভাল, কংগ্ৰেছ আমাক একদম ফ্ৰী হেণ্ড দিছে। আৰু শুনক, জাত পাত এইবিলাক আমাক ভাল নালাগে, ই মুছলিম এইবিলাক মই একদম ভাল নাপাওঁ। সেইকাৰণে মই আমি চবেই একেই মানুহ, চবেই একেই মানুহ, চবৰ কাৰণে চবে আছে। তো এইটোৰ মাজত আৰু একটা সাম্প্ৰদায়িকতা য'ত আছে মই তাতে অন্তত নাথাকো, সেইটো এটা মেইন ৰিজন যে মই বিজেপি এৰি অহা। নিশ্চয়। আপুনি সাম্প্ৰদায়িকতাৰ কথা কৈছে, মই কিন্তু সুধিব বিচাৰো যে বিজেপিয়ে কৈ থাকে যে কংগ্ৰেছে সাম্প্ৰদায়িক ৰাজনীতি কৰে। এইটো আৰু এটা মিছা কথা, কংগ্ৰেছে সাম্প্ৰদায়িক ৰাজনীতি নকৰে। আমাৰ লগত চব আছে। আমাৰ ধৰি লওক আজি ডিষ্ট্ৰিক্টত জেনেৰেল ছেক্ৰেটাৰী যদি 5জন যদি হিন্দু আছে, 5জন মুছলিমো আছে, তেনেকা নহয় এইবিলাকে। মই সুধিব বিচাৰিম, আপোনাৰ সমষ্টিৰ কথালৈকে যাওঁ। যিহেতু আপুনি এই সমষ্টিত কিমান কি ঠাই সামৰি লৈছে এই আপোনাৰ উদাৰবন সমষ্টিত? উদাৰবন্দৰ চুকে কোণে মই কৈছো, সব জেগাত মোৰ ৰিলেশ্যন আছে। এতিয়া কথা হ'ল যে আফটাৰ ডিলিমিটেশ্যন এতিয়া হ'ল আপোনাৰ about 73,000, অলপ বেছি হ'ব পাৰে, বেংগলী হিন্দু, আৰু 53,000 about হ'লগে বেংগলী মুছলিম মুছলিম পিপল, আৰু হ'লগে 42,000 প্লাছ হ'লগে আপোনাৰ গাৰ্ডেন পিপল, আৰু হ'লগে আপোনাৰ 20,000ৰ নিচিনা এইটো হ'লগে আপোনাৰ ট্ৰাইবেল ভোট। এতিয়া ট্ৰাইবেল ভোটৰ সিহঁতে কি কৰে, সিহঁতে মোৰ লগত খুব ভাল ৰিলেশ্যন। এই কেইদিনৰ পৰা নহয়, আজি এবাউট 15 ইয়াৰ্ছৰ পৰা, লাষ্ট 15 ইয়াৰ্ছৰ পৰা মই কেতিয়াবা চাৰ্চত যাওঁ, কেতিয়াবা ইহঁতৰ লগত আছো, ইহঁতে কেতিয়াবা আহে, ইহঁতৰ কোনেও নাই। এই যে খ্ৰীষ্টান পিপল বিলাকে সিহঁতে মোক ভাবে যে এওঁ শিলচৰত আছে যদি আমাৰ কিবা এটা কৰিব। মই শিৱসাগৰত আছো, কেতিয়াবা গুৱাহাটীত আছো, কেতিয়াবা ধুবুৰীত আছো, সিহঁতে মোক ফোন কৰে, কি কৰিম, মানুহ এজনক মেডিকেলত পঠিয়াই আছো, অমুক কৰি আছো, তমুক কৰি আছো। মই সদায় সিহঁতৰ লগতে আছো। সিহঁতে কেতিয়াবা ঘৰত যিটো সিহঁতে কাপোৰ বনায়, ফাৰ্ষ্ট কাপোৰটো আকৌ আহি মোৰ বিশেষকে দি যায়, তেনেকা ৰিলেশ্যন এটা মোৰ লগত আছে সিহঁতৰ। তো এইটো হ'লগে গাৰ্ডেন পিপল। আৰু হ'লগে আপোনাৰ আমাৰ ইয়াতে ৰাজবংশী মানুহো আছে, বহুত আছে, সিহঁতৰো খুব ভাল পায় মোক। সিহঁতৰো যেতিয়া মহাসভা হৈছে এইবিলাকতো মোক মাতি লৈ গৈছিল সিহঁতে। আৰু আপোনাৰ ইয়াতে মুছলিম ভোট বিলাক যিবিলাক আছে, মুছলিম মানুহৰ লগতো আছে। মুছলিম মানুহৰ লগত বিৰাট মোৰ ৰিলেশ্যন আছে। এবাউট ভোট সিহঁতৰ বহুত কাষ্ট হয়। এইবাৰতো বহুত কাটাকাটি, কিবা ফলছ কমপ্লেইন দি বহুত কাটাকাটিৰ চেষ্টা চলি আছে। আৰু আপোনাৰ এইবাৰ আৰু বেংগলী হিন্দু ভোটাৰ আছে 73,000 এবাউট। তো এই ভোটাৰৰ মাজত মেজৰিটি এটা বিজেপিৰ ভোট আছে। কিন্তু মোৰ পাৰ্চনেল ৰিলেশ্যন থকাতে, কাৰণ কাৰোবাৰ ঘৰ জ্বলিলেও মই চবৰ আগতে যাওঁগে তাতে কাপোৰ কানি, কাৰণ যেতিয়া ঘৰ ৰাতি জ্বলে কেতিয়াবা, তেতিয়া সিহঁতে এটা কাপোৰতে ওলাই আহে। তো ফাৰ্ষ্ট নিড যিটো অলপ চাউল, দালি, তেল, আটা, ময়দা, কাপোৰ, লেডিজৰ কাপোৰ, জেন্টছৰ এটা এইবিলাক, তাৰপিছত সিহঁতৰ এই বৰ্তন চৰ্তন বিলাক যিবিলাক লাগে, এই ইমিডিয়েট ঠাণ্ডাৰ টাইম হলে ব্লেংকেট চেংকেট দিয়ে, এইবিলাক মই কৰি থাকো। এইটো মোৰ মানে এতিয়া নহয়, বহুত আগৰ পৰা এতিয়া মোৰ সমাজ সেৱাৰ এটা অংগ হিচাপে মই কৰি থাকো। এইটো আছেই, মানুহৰ লগতো ৰিলেশ্যন আছে। কাৰোবাৰ বিয়া হোৱা নাই, একদম গৰীব মানুহ, বহুত গৰীব মানুহ ইয়াতে, একদম এই যোৱাকালি মোৰ এটা গ'ল মিটিং, মই এটা পাতিছিলো। এতিয়া মই আপোনালোকে যে মোক পালে, মই একচুৱেলি আই এম কামিং ফ্ৰম অৰ্ণাবন টি এষ্টেট, তাতে মাতিছিলে সিহঁতৰ তাত গলো। যোৱাকালি এটা মিটিং গ'ল। মই ভাবিছিলো যে ঘৰুৱা মিটিং বিলাক কৰি আছো, সৰু সুৰা মিটিং, এইটো 30-35 জনৰ হ'ব। আল্টিমেট যাই 100ৰ ওপৰত গুচি গ'ল। 100ৰ ওপৰত গুচি গ'ল। যি হওক, তো মোক 1 কাপ চাহৰো পইচা দিব দিয়া নাই। সিহঁতে মোক মিঠাই খোৱালে, চব খোৱালে। তাৰ পিছত মিটিংটো যেতিয়া শেষ হ'ল, সিহঁতে একটা মোক এচুৰেঞ্চ দিলে যে আপনি যদি আপোনাক যদি সিলেকশন হাইকমান্ডে কৰে, আপনি যদি টিকেটটো পায় উধাৰবন্দৰ কাৰণে, কাৰণ এতিয়া এই ছোট দুধ পাতিল মাছুঘাট এইবিলাক সব উধাৰবন্দৰ ভিতৰত সোমাই গেল আফটার ডিলিমিটেশন।
তো এতিয়া এইটো যদি আপুনি যদি টিকেটটো পায় তেনেহ'লে আমি 600 মানুহ একেদিনত আমি কংগ্ৰেছত আহি যাম আৰু তাৰ মাজত অলপ ইয়েও আছিলে এই যে আপোনাৰ এই বিজেপিৰো এজন মণ্ডল আছিলে যোৱাকালি দুজন মণ্ডলে মোক এচুৰেঞ্চ দিলে যে নাই ছাৰ আমি আহি যাম এইটো আমি কংগ্ৰেছ বা বিজেপি দেখি নাহো এইটো আপোনাক চাই আমি আহি আছো তো এইটো হ'লগে এটা মই ভাবিছোঁ তেতিয়া যে এইটো মোৰ এটা এছেটৰ নিচিনাই হৈ আছে মানুহবিলাক তো বহুতৰ লগত লিংক আছে সিহঁতে মোক এচুৰেঞ্চ দিলে যে 600 জন আমি একেদিনত আহিম ছাবজেক্টটো যদি আপুনি টিকেটটো পায় মই ক'লোঁ যে নাই কংগ্ৰেছৰ হ'লেও আপোনালোকে আহিব যোনেই আহক তো সিহঁতে ক'লে যে ছাৰ আপোনাক আমি ভাল পাওঁ আপুনি হ'লে আহিম মই ক'লোঁ নাই আপুনি কংগ্ৰেছ বুলি কথা কওক কংগ্ৰেছত আহক বোলে আচ্ছা ঠিক আছে এইটো হ'ব ইয়ে কৰিলে সিহঁতে এই যে আপোনাৰ ক'লে যে 600 জনৰ এজন বেছি হ'ব পাৰে কম নহ'ব তো এইখিনি আৰ্ণ কৰিছোঁ এই কেইবছৰ মই সুধিব বিচাৰিম যে আপোনাৰতো ব্যস্ততাপূৰ্ণ জীৱন যদিও আপুনি চাকৰি কৰিছিলে চাকৰি ব্যস্ততা তাৰোপৰি প্ৰতিজন ব্যক্তি ব্যস্ত থাকে জীৱনত কেনেকৈ মিলাই আপুনি ৰাইজৰ মাজত কেনেকৈ আপুনি ইমানখিনি মিলাব পাৰিছে যিহেতু বৰ্তমান আমি যদি চাওঁ যদি এজন বিধায়ক মই এতিয়া যেতিয়া মই কথা পাতিছিলোঁ ইয়াৰ স্থানীয় লোকৰ সৈতে সুধিছিলোঁ মই যে ইয়াৰ বিধায়ক আহে নে নাহে আপোনালোকৰ ওচৰলৈ তেতিয়া কৈছিলে যে বিধায়কৰ আমাৰ দেখা দেখি নাই বিধায়কে যেতিয়া ভোট বিচাৰি আহিছিলে মিহিকান্তি সোম যিটো বিধায়ক এতিয়াৰ বিজেপিৰ যেতিয়া ভোট বিচাৰি আহিছিলে সেই ভোট বেংকৰ স্বাৰ্থত আমাক ডাঙৰ ডাঙৰ কথা কৈছিলে কিন্তু সেই সময়ত যি সময়ত বিধায়ক নাহে বিধায়কে লগ কৰিবলৈ নাহে সেই সময়ত কিন্তু যদিও বিধায়ক নহয় নিজৰ কষ্টৰে দুটকা ঘটা এগৰাকী তাপস দাসে কিন্তু ৰাইজৰ কাৰণে ওলাই আহিছিলে আপুনি কেনেকৈ সেইখিনি মিলাইছিলে যিহেতুকে বিধায়কগৰাকী নাহে আপুনি আহে কেনেকৈ মিলাই নাই এইটো মানে কি হ'ল যেতিয়া মই চাকৰি কৰিছিলোঁ তেতিয়া এটা ৰেগুলাৰ ইণ্টাৰভেলত মই চব জেগাতে গৈছিলোঁ কিন্তু তেতিয়া এইটো নাছিল যে মই কেতিয়াবা ইলেকশ্যন খেলিম সেইকাৰণে মানুহৰ লগত লগ ধৰিছোঁ তেনেকুৱা নাছিল একো যে মানুহৰ সুখ সুবিধা মানুহৰ লগত থকা এইবোৰ আছিল কেতিয়াবা সৰু ল'ৰা ছোৱালী আছে দুটা চকলেট দিলোঁ মোৰ ভিতৰত মই এটা ছেটিছফেকশ্যন পাওঁ মই ডাঙৰ ডাঙৰ ছোৱালী আছে ইয়াতে আপুনি চাব সিহঁতে দিনৰ ভাগত এটা সৰু এটা কিবা এটা পিন্ধি আহে মোৰ ঘৰতো মোৰ 3টা ছোৱালী আছে এইবোৰ বহুত বেয়া লাগে সিহঁতে বিলো পভাৰ্টি লেভেল এই আমি বোলে চাউল 5 টকাকে বিনা পইচাই বোলে 5 কেজি চাউল দি আছো তো চাউল 5 কেজি দিছে কথাটো ঠিক কেজি এজনৰ মিনিমাম নিড হ'লকে 12 to 15 কেজিছ এতিয়া 15 কেজিৰ বাকীখিনিতো সিহঁতে 45 ৰুপিজ 50 ৰুপিজ কৰি কিনি আছে সেইটোৰ ওপৰত আকৌ GST TSC এইবিলাক চব দিয়ে তেলৰ আপুনি কোৱালিটি দেখিলে আপুনি গম পাব যি তেলটো সিহঁতে ব্যৱহাৰ কৰিছে কি জানে এইটোৰ মানে কেনেকা হয় এইবিলাক এনেকা তেল এইটোৰ যে এইটো মানে কি কম পাম অইলতকৈও এইটো বেছি যে এইবিলাক তেল সিহঁতে ইউজ কৰি আছে ৰোগগ্ৰস্ত মানুহ কোনো চিকিৎসাৰ ব্যৱস্থা নাই আমাৰ আজি উদাৰবন্দ হস্পিটেলতো আপুনি যাওক আপুনি হস্পিটেলত গ'লে দে ইউজ টু ফৰৱাৰ্ড অনলি সিহঁতে আমি এইটো পেচেণ্ট আহিছে সিহঁতৰ লেখাই আছে নেকি মই সিদিনা কৈছিলোঁ সিহঁতক বোলে আপোনালোকে এটা কাম কৰক এই এটা বনাই লওক ৰাবাৰ ষ্টাম্প বনাই লওক ফৰৱাৰ্ড টু অমুক জেগা ৰেফাৰেঞ্চ দি দিলে অমুক জেগাই ৰেফাৰ কৰি দিলোঁ তেওঁ সিহঁতে আহিলে ৰেফাৰ কৰি দিলে আপোনাৰ মেডিকেল কলেজত ৰেফাৰ কৰি দিলে শিলচৰ চিভিল হস্পিটেল তো ইয়াতে চিকিৎসা বুলি কোনো বস্তু নাই আপুনি ভাবিব পাৰে এইটো আজিৰ দিনতো পেট খাৰাপ হৈ মানুহ মৰি আছে সৰু সৰু দুটা বাচ্চা ৰাখি মই ইমিডিয়েটলি আই ৰাছ টু দেম মই গৈছোঁ তাতে যোৱাৰ পিছত দেখিলোঁ যে এই লেডিজ এজনী বয়সতে মানে সৰু সৰু দুটা বাচ্চা আছে আহিব পৰা নাই চিকিৎসাৰ অভাৱত মৰি গ'লে এইটো এইবিলাক বৰ দুখ লগা কথা য'ত বিজেপিয়ে ডাঙৰ ডাঙৰ কথা কয় বিজেপিয়ে উন্নয়নৰ কথা কয় সেইখন কিন্তু এইখন শিলচৰ কিন্তু এতিয়াও উন্নত বুলি ক'ব লাগিব অনুন্নত বুলি ক'ব লাগিব একদম অনুন্নত চাওক কাম আপোনাক মই মেইন ৰোডৰ ওপৰত মই অলপ কাম কৰি ডিভাইডাৰ এটা লগাই দি তাতে বিজেপিৰ ডাঙৰ ডাঙৰ এইবিলাক লগাই দি এইটোতো উন্নতিৰ এটা চাইন হিচাপে আমি ক'ব নোৱাৰোঁ আপুনি গাঁৱত যাওক ইয়াতে যাওক আপুনি এই ৰিভাৰটোৰ ওচৰত তাতে চাব একদম মানে খহনীয়া এনেকুৱা অৱস্থা হৈছে মানুহৰ ঘৰ চৰ চব গৈ আছে নদীত তো ইহঁতে কেনেকৈ থাকিব ক'ত যাব বিধায়কবোৰ ক'লে যায় বিজেপিৰ বিধায়ক মিহিকান্তি সোমৰ কথা ক'ত যায় বিধায়কবোৰ মইতো এইটো ক'ব নোৱাৰিম তেওঁ ক'ত যায় আজি মই আপোনাক কৈ আছোঁ জল জীৱন মিছন প্ৰকল্প আমি জেগাত আন্দোলনো কৰিছোঁ চাওক আজি মই সোণাচৰা বুলি এটা জেগাত এই কেইদিন আগত গৈছোঁ তাতে অলপ মুছলিম ফেমিলি আছে অলপ হিন্দু ফেমিলিও আছে তো মই এটা জেগা মই দেখিলোঁ যে এইটো একদম জংঘল ডাঙৰ ডাঙৰ গছ আছে তাতে মোৰ এটা এনেকুৱা লাগিছে যে এইটো মুছলিমৰ কবৰস্থান হ'ব পাৰে তো কবৰস্থান হ'লে কি হ'ল এইটোতো অলপ চাফ চুতৰা কৰি ৰাখিব লাগে মানুহবিলাকক মই ক'লোঁ যে আপোনালোকে এই কবৰস্থানটোক চাফ চুতৰা কৰি কিয় নাৰাখে সিহঁতে হাঁহিলে মোক লৈ মই তেতিয়া সুধিলোঁ সিহঁতকে যে কিয় হাঁহি আছে বোলে ছাৰ এইটো কবৰস্থান নহয় এইটো PHE হয় আমাৰ
PHE টো এতিয়া কবৰস্থান হৈ আছে তাতে, ইমান ডাঙৰ ডাঙৰ গছ চছ উঠিছে, পানীৰ বংশ নাই, পানী নাই। বনাইছে কৈ তেতিয়াহ'লে এইবোৰ? আৰু এইবিলাকৰ ওপৰত আপোনাৰ 1 কোটি কিবা